মাজুলীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সমাজকৰ্মী পানীৰাম কলিতাৰ স্মৃতিত গ্ৰন্থ উন্মোচন। প্ৰথম বাৰ্ষিক দিৱস উপলক্ষে কমলাবাৰীস্থিত নিজা বাসগৃহত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত কৃত সংকল্প পানীৰাম কলিতা শীৰ্ষক শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰা হয়। শিক্ষক অমৰজ্যোতি বৰাৰ দ্বাৰা সম্পাদিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থখন উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই। সভাত মাজুলীৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। গ্ৰন্থখন উন্মোচন কৰিম বুলি মই বহুত যিদিনাখনেই সেইদিনাখনেই মই কৰিছিলোঁ যে মই তেওঁৰ স্মৃতিৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিম। কিন্তু সেই বস্তুটো আজি যেতিয়া মই উন্মোচন কৰিবলৈ আগবাঢ়ি আহিলোঁ, সেই সময়ত মই প্ৰতিটো মানুহ যি মোৰ অন্তৰাখেদি মই হেৰি পাওঁ সেই সকলোকে মই নিমন্ত্ৰণ কৰিছিলোঁ। কিন্তু তেওঁলোকে মোক আজি এই মুহূৰ্তত আহি তেওঁলোকে যিটো স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত সহযোগ কৰিলে, সেই সকলোবিলাক মই নিজে এতিয়া যে মই বহুত এটা ভাল কামেই কৰিলোঁ। আৰু এওঁৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰাৰ একমাত্ৰ কাৰণ হৈছে এওঁ মই জীয়াই ৰাখিবৰ কাৰণে, তেওঁৰ স্মৃতি ৰোমন্থন কৰিবৰ কাৰণে, আৰু মাজুলীবাসীয়ে তেওঁক কিমান ভাল পায় কিমান বেয়া পায়। আজি মই যিটো অনুষ্ঠান পাতিলোঁ, সেই অনুষ্ঠানটো কৰি মই আজি বহুত সুখী হ'লোঁ। আৰু সেইকাৰণে মই তেওঁক মানসপটত জীয়াই ৰাখিবলৈ বহুত চেষ্টা কৰিছিলোঁ। কিন্তু লাষ্ট মুমেণ্টত তেওঁ গৃহ সংসাৰৰ পৰা বিদায় ল'লে। আৰু সেয়ে মোৰ তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা, আৰু সেইকাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আজি কৰা। আমি মাজুলীৰ এগৰাকী সুপ্ৰতিষ্ঠিত ব্যৱসায়ী, আৰু যিগৰাকীয়ে আচলতে আধুনিক মাজুলীখনক তেখেতে গঢ়িবৰ কাৰণে সপোন দেখিছিল। প্ৰয়াত পানীৰাম কলিতাদেৱৰ আজি মৃত্যুৰ প্ৰথম বাৰ্ষিকী। এই বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি যিখন তেখেতৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে, নামটো দিয়া হৈছে কৃত সংকল্প পানীৰাম কলিতা। এই গ্ৰন্থখন মই আজি উন্মোচন কৰিছোঁ। পানীৰাম কলিতা সঁচাকৈয়ে এগৰাকী আদৰ্শ আৰু খুব সৎসাহসী ব্যক্তি আছিল। তেখেতসকলে নৈৰ গৰাখহনীয়া আৰু বানপানীৰ কবলত পৰি শালমৰাৰ পৰা উঠি আহি মাজুলীৰ কেন্দ্ৰস্থল কমলাবাৰীত যেনেভাৱে আহি নিজকে প্ৰতিষ্ঠা কৰিলে, সেই কথাখিনি দেখি বা ভাবি আমাৰ পানীৰাম কলিতাদেৱৰ প্ৰতি শ্ৰদ্ধাত কেৱল মূৰ দোৰ খাই নাযায়, ভাবি আশ্চৰ্যচকিত হ'বলগীয়াও হয়। তেনে এগৰাকী ব্যক্তিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।